Hello guys, welcome back to me to Technical Study. আজি আমি আসাম হিষ্ট্ৰীৰ ওপৰত এটা নতুন সিৰিজ স্টাৰ্ট কৰিবলৈ গৈ আছো। আশা কৰো এই সিৰিজটি আপোনাৰ যিকোনো আসাম কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। এইটো হৈছে সিৰিজটোৰ প্ৰথমটো ভিডিও। সো এই ভিডিওটোত আজি আমি বিশেষকৈ আলোচনা কৰিম প্ৰি হিষ্ট্ৰী অফ আসাম অৰ্থাৎ প্ৰাচীন অসমৰ 25টা মোষ্ট ৰিপিটেড এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যনছ উইথ এক্সপ্লেনেশ্যন। আশা কৰো ভিডিওটি আপোনাক যথেষ্ট সহায় কৰিব। ভিডিওটোৰ কোৱালিটি আৰু কন্টেন্ট যদি ভাল পাই থাকে লাইক এটা কৰি দিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এটা কথা সদায় মনত ৰাখিব, সাকসেছ ইজ দ্য সাম অফ স্মল এফৰ্ট। আহক এতিয়া সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিওটোৰ প্ৰথমটো কুৱেশ্যন হ'ল হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰ উইল বি অপশ্যন বি মহিৰংগ দানৱ। মহিৰংগ দানৱৰ বিষয়ে আৰু কেইটামান কথা আমি জানিলো। ইয়াক ফাউণ্ডাৰ অফ দ্য দানৱ ডাইনেষ্টি বুলি জানো। কেপিটেল আছিলে মহিৰংগ আৰু লাষ্ট কিং অফ দানৱ ডাইনেষ্টি আছিলে ঘটকাসুৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ কামৰূপ কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ। কোনজন কামৰূপ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল? ইয়াৰ কাৰেক্ট এনসাৰ উইল বি অপশ্যন এ ভগদত্ত। ইয়াৰ লগতে ভগদত্তৰ বিষয়ে আৰু দুই এষাৰ কথা জানিলেও ভগদত্তৰ তিনিজন সন্তান আছিলে। চন্দ্ৰজন আছিলে পুষ্পদত্ত আৰু বজ্ৰদত্ত আৰু দতাজনীৰ নাম আছিলে ভানুমতী। আৰু ভানুমতীৰ স্বয়ম্বৰৰ সময়ত ভগদত্তই দীঘলী পুখুৰী খান্দি উলিয়াইছিল। তৃতীয় নম্বৰ কুৱেশ্যনটো হ'ল দ্য নাগশংকৰ টেম্পল ইজ বিলিভ টু বি বিল্ড বাই। নাগশংকৰ মন্দিৰটো কোনে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়? ইয়াৰ কাৰেক্ট এনসাৰ উইল বি অপশ্যন চি নাৰাশংকৰ। নাগশংকৰ মন্দিৰটো 4th centuryত বনোৱা হৈছিলে। ফ'ৰ্থ নম্বৰ কুৱেশ্যনটো হ'ল হু মেৰিড উষা দ্য ডটাৰ অফ অসুৰ কিং বানা। বান ৰজাৰ কন্যা উষাক কোনে বিয়া কৰাইছিল? ইয়াৰ কাৰেক্ট এনসাৰ উইল বি অপশ্যন বি অনিৰুদ্ধ। অনিৰুদ্ধ কোন আছিলে? গ্ৰেণ্ডছন অফ শ্ৰীকৃষ্ণ। উষাৰ এজনী ফ্ৰেণ্ড আছিলে, তাইৰ নাম আছিলে চিত্ৰলেখা। বানাসুৰ আৰু শ্ৰীকৃষ্ণৰ মাজত এখন যুদ্ধ হৈছিলে, যিখন যুদ্ধক আমি হৰিহৰ যুদ্ধ বুলি জানো। ফিফ্থ নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইটাৰনেল ৰোমান্স। ইয়াৰ কাৰেক্ট এনসাৰ উইল বি অপশ্যন ডি তেজপুৰ। তেজপুৰৰ পুৰণি নাম আছিল শোণিতপুৰ। ইয়াত নামেৰি নেশ্যনেল পাৰ্ক আছে, মহাভৈৰৱ টেম্পল আছে, হাজাৰা পুখুৰী আছে আৰু বানাসুৰে ইয়াত কি কৰিছিলে? শাসন কৰিছিলে। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল একৰ্ডিং টু প্ৰি হিষ্ট্ৰী চ'ৰ্চ দ্য মাদাৰ অফ নৰকাসুৰ ৱাজ। ইয়াৰ কাৰেক্ট এনসাৰ উইল বি অপশ্যন এ ধৰিত্ৰী। ইয়াৰ লগতে আমি জানি লওঁ নৰকাসুৰৰ পিতৃৰ নাম কি আছিলে? লৰ্ড বিষ্ণু। ৱাইফ আছিলে মায়া। জেনেৰেল আছিলে মোৰা। চন আছিলে ভগদত্ত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ঘটকাসুৰ ৱাজ কিল্ড বাই। ঘটকাসুৰক কোনে হত্যা কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰ উইল বি অপশ্যন এ নৰকাসুৰ। নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি বৌমা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে। 8th নম্বৰ কুৱেশ্যনটো হ'ল দ্য কেৰেক্টাৰ চান্দ সদাগৰ ইজ ফাউণ্ড ইন দ্য টেল অফ। চান্দ সদাগৰ নামৰ চৰিত্ৰটো কোনটো কাহিনীত দেখিবলৈ পোৱা যায়? কাৰেক্ট এনসাৰ উইল বি অপশ্যন চি বেহুলা। 9th নম্বৰ কুৱেশ্যনটো হ'ল ভানুমতী দ্য ডটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু। ভগদত্তৰ জীয়ৰী ভানুমতীয়ে কাক বিয়া পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দুৰ্যোধন। ভানুমতীৰ স্বয়ম্বৰৰ সময়ত ভগদত্তই দীঘলী পুখুৰী খান্দি উলিয়াইছিল। ইয়াতে এটা কথা কৈ থওঁ যে ফাৰ্ষ্ট এছামিজ নভেল আছিলে ভানুমতী আৰু এইটো পাব্লিছ পাইছিলে 1890ত। কিন্তু আপোনালৈ এটা কুৱেশ্যন এৰিলোঁ যে ভানুমতী কোনে লিখিছিলে? চাওঁ কোনে কোনে ইয়াৰ শুদ্ধ এনচাৰটো দিব পাৰে। 10 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য নেম অফ দ্য এলিফেণ্ট অফ ভগদত্ত। ভগদত্ত হাতীটোৰ নাম কি আছিলে? ইয়াৰ কাৰেক্ট এনসাৰ উইল বি অপশ্যন এ সুপ্ৰতিকা। 11 নম্বৰ কুৱেশ্যনটো হ'ল বানাসুৰ দ্য কিং অফ শোণিতপুৰ ৱাজ এ গ্ৰেট ডেভোটি অফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড শিৱা। বানাসুৰ আছিলে বালিৰ পুত্ৰ আৰু ইয়াৰ কণ্টেম্পৰাৰী ৰজা আছিলে নৰকাসুৰ। 12th নম্বৰ কুৱেশ্যনটো হ'ল ইন এনচিয়েণ্ট টাইম কুণ্ডিল নগৰ ৱাজ অলছ' নন এজ। প্ৰাচীন সময়ত কুণ্ডিল নগৰ কি নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভীষ্মক নগৰ। ভীষ্মক আছিলে কিং অফ কুণ্ডিল নগৰ আৰু ইয়াৰ ডটাৰ আছিলে ৰুক্মিণী। কুণ্ডিল নগৰ কোনে ডিষ্ট্ৰয় কৰিছিলে? শ্ৰীকৃষ্ণই। ৰুক্মিণী হৰণ কাব্য গ্ৰন্থখন কোনে লিখিছিলে?
আপুনি ইয়াৰ এনসাৰটো কমেন্ট সেকশনত কমেন্ট কৰিব লাগে পৰৱৰ্তী কোৱেশ্চনটো হ'ল নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি অলৰেডি মই কৈছো নৰকাসুৰে কোনটো ডাইনেষ্টি ফাউণ্ড কৰিছিলে এষ্টাব্লিশ কৰিছিলে ইয়াৰ কাৰেক্ট আনসাৰ উইল বি অপচন ডি বৌমা ডাইনেষ্টি পৰৱৰ্তী কোৱেশ্চনটো হ'ল হু ওয়াজ দ্য কন্টেম্পৰাৰী অফ নৰকাসুৰ ইন দ্য মিডল আসাম ইয়াৰ কাৰেক্ট আনসাৰ উইল বি অপচন ডি বানাসুৰ পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য দিগুলি পুখুৰী ইন গুৱাহাটী is associated with ইয়াৰ কাৰেক্ট আনসাৰ উইল বি অপচন সি ভগদত্ত 16 নম্বৰ কোৱেশ্চনটো হ'ল which of the following is the most powerful and celebrated king of the ancient Pragjyotisha ইয়াৰ কাৰেক্ট আনসাৰ উইল বি অপচন ডি নৰকাসুৰ 17 নম্বৰ কোৱেশ্চনটো হ'ল which city is called the city of eastern astrology অলৰেডি মই ইয়াৰ আনসাৰটো কৈ দিছো correct answer will be option A Pragjyotisha or Pragjyotishpur Bormon dynasty capital asile especially Pragjyotishpur Salastamba dynasty capital asile Harubeshwar aru Pala dynasty capital asile Durjoy eikhiniu apnaloke jani thoatu bhal 18 number question to asile the ancient city Bengmara is presently known as your correct answer will be option C Tinisukia পৰৱৰ্তী question to hol name the two medieval texts that were compiled in the reign of the Assam অসমত সংকলিত হোৱা মধ্যযুগীয় দুইখন গ্ৰন্থৰ নাম উল্লেখ কৰা ইয়াৰ কাৰেক্ট আনসাৰ উইল বি অপচন বি কালিকা পুৰাণ এণ্ড ইগুনি তন্ত্ৰ ইয়াতে এটা কথা কৈ থওঁ ইগুনি তন্ত্ৰ স্পেচিয়ালি ডেডিকেটেড টু two goddess one is Kali another is Kamekhya according to the ইগুনি তন্ত্ৰ Pragjyotisha or Kamrupa চাৰিটা ভাগত ভাগ কৰা হৈছে কামপীঠ Ratnapit, Swarnapit and Khomarpit. Question number 20. According to which of the following Puran, the temple of the Kamekhya was in the center of the Kamrupa? নিম্নলিখিত কোন কোন পুরাণৰ মতে কামাখ্যা মন্দিৰ কামৰূপৰ কেন্দ্ৰত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ উইল বি অপচন বি কালিকা পুৰাণ Question number 21. Mahabhairav and Rudra temple of Tezpur was built in the reign of ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বানাসুৰ Tezpur also known as city of blood. Tezpurer puroni naam asila Soditpur. 22nd number question to hol. Ghatakasur was the ruler of the. Your correct answer will be option B. Kirats. Yate aru duyata kotha ami koi tho. The last ruler of the Danav dynasty was Ghatakasur. And Ghatakasur was killed by Narakasur. Ghatakasur shifted his capital from Kirats to Pragjyotishpur. পৰৱৰ্তী question to hol Hinduism was established in Pragjyotishpur by the king Desh. কোনজন ৰজাই Pragjyotishpuৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ correct answer will be option A Narakasur. এটা question আপোনালৈ এৰিলো যেটো মই অলৰেডি আলোচনা কৰিছো. question to hol Narakasur কোনটো dynasty establish কৰিছিল? 24th number question to hol who killed Mura the general of Narakasur. Narakasurer general Murak kone হত্যা কৰিছিল? ইয়াৰ correct answer to হ'ব option D Sri Krishna. Narakasur was killed by Narakahurok kone হত্যা কৰিছিলে? ইয়াৰ correct answer will be option B Sri Krishna. ঠিক আছে আজি আমি এনচিয়েন্ট আসাম হিষ্ট্ৰীৰ ওপৰত 25টা কোৱেশ্চন ডিসকাস কৰিলো আশা কৰো টপিকসমূহৰ লগতে যিসমূহ ইম্পৰ্টেন্ট পইণ্টছ উল্লেখ কৰি গৈছো সেইসমূহে আপোনাৰ এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আৰু ভিডিওটো যদি ভাল পাই থাকে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব ভিডিওটো হেকলৈ চোৱাৰ কাৰণে আপোনাক ধন্যবাদ